বান্দৰদেৱাৰ বালিগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ এখন সভাত অংশগ্ৰহণ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ ২৮ নং বান্দৰদেৱা বুথ সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সভাত প্ৰায় ৩ শতাধিক ৰাইজৰ অংশগ্ৰহণ সন্ধিয়া ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগতে বিজেপিৰ খগেন হাজৰিকা মহিলা মৰ্চাৰ ৰাজ্যিক নেত্ৰী মনালিছা বৰুৱা হিতেশ ডেকা উপস্থিত থাকে ২৮ নং বান্দৰদেৱা বুথ সমিতিৰ বাবে সভাপতি হিচাপে বালিগাঁও নিবাসী যুৱক তথা সমাজকৰ্মী যুগল ভূঞাক সমৰ্থন কৰে সভাত উপস্থিত থকা সকলো ৰাইজে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই ভাষণ প্ৰসংগত কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে বান্দৰদেৱা বুথৰ ৰাইজে ৱাৰ্ড সদস্যগৰাকীক বিনা প্ৰতিদ্বন্দ্বিতাৰে আনিব পাৰে তাৰ বাবে লক্ষ্য ৰাখক নয়ন ৰঞ্জন সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা গৰিষ্ঠ সংখ্যক ৰাইজে বিধায়ক আৰু পৰ্যবেক্ষকক কয় যে অঞ্চলটোৰ সচেতন যুৱক যুগল ভূঞাক বুথৰ সভাপতি প্ৰদান কৰিলে সকলোৱে সুখী হ'ব আমার সদস্য শ্রী যুগল ভূঞাও এখন গোলাম গামোচারে আন্তরিক ইয়ার পিছত আমার সে মণ্ডল নির্বাচনী বিষয়া ইয়ার পিছত আমার সদস্য আমার মানে ইয়াৰ পিছত আমাৰ জিলাৰ পৰা অহা আমাৰ মিডিয়া সেলৰ শ্ৰী হিতেশ ডেকাকে এখন গোলাম কমিছনে আন্তৰিক জনাব আমাৰ মঞ্জু বৰ্ম আমাৰ মিডিয়া সেলৰ সম্প্ৰদায়ৰ তেওঁলোকৰ যি লোকবিশ্বাস আছে তেওঁলোকৰ যি ৰীতি নীতি আছে তেওঁলোকৰ যি পৰম্পৰা আছে এইবিলাক সৌন্দৰ্য বৃদ্ধিৰ কাৰণে আমি কাম কৰিব লাগে এইবিলাক বিকাশৰ বাবে আমি কাম কৰিব লাগে তাক আমি সম্প্ৰদায়ৰ তেওঁলোকৰ যি লোকবিশ্বাস আছে তেওঁলোকৰ যি ৰীতি নীতি আছে তেওঁলোকৰ যি পৰম্পৰা আছে এইবিলাক সৌন্দৰ্য বৃদ্ধিৰ কাৰণে আমি কাম কৰিব লাগে এইবিলাক বিকাশৰ বাবে আমি কাম কৰিব লাগে তাক আমি কাৰণে কাম কৰিব লাগে তাক আমি হাত দিব লাগে আৰু আমাৰ ৰাজনৈতিক দৰ্শনটো কি হয় কোনোবাই ক'ব পাৰিব বহুত বিজেপি মুখক কোনোবাই আমাৰ দলটোৰ ৰাজনৈতিক দৰ্শন কি হোৱাট ইজ দি ফিলচফি অফ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক দৰ্শনটো কি হয় আপুনি এম.আৰ. হৈ আহিছে আপুনি মানে ষ্টেটৰ মেম্বাৰ ইয়াত বহুত পুৰণা বিজেপি আছে